নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু পুনৰ অসমৰ ল'ৰা ছোৱালীৰ বাবে ভালেকেটা পোষ্ট খালী হৈছে টোটেল 26টা পোষ্ট আছে নতুন আপোনালোকৰ 26টা পোষ্ট খালী হৈছে আৰু সেই পোষ্টখিনিত আপোনালোকৰ অলৰেডি অনলাইন যোগেদি এপ্লাই চলি আছে তো আপোনালোকে 26টা পোষ্টত এপ্লাই কৰিবৰ কাৰণে কোৱালিফিকেশ্যন কিমান লাগিব বয়স পৰা আদি কৰি সকলোখিনি আপোনালোকক মই ভিডিঅ'টো জৰিয়তে জনাই দিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব তো এইটো হৈছে অফিচিয়েলি এডভাৰটাইজমেণ্টটো মই PDF ফাইলটো খুলি লৈছো তো আপোনালোকক দেখাবৰ কাৰণে ইয়াত আপোনালোকে দেখা পাইছে Employees State Insurance Corporation এটো একেবাৰে ওপৰতে আছে সো মুগৈ আপোনালোকৰ ইসিক বুলি কোৱা যায় ইয়াৰে যেটো আপোনালোকৰ অফিস আছে অফিসটো গুৱাহাটীত আছে পঞ্চদ্বীপ ভৱন পূৰ্বোত্তৰ নৰ্থ ইষ্ট ৰিজন বামুনি মৈদাম গুৱাহাটী তো এটা বহুতে হুদিব যে এটো চাকৰিটো আপোনালোকৰ পোষ্টিং ক'ত হ'ব তো ক'বলৈ গ'লে চাকৰি পোষ্টিংটো আপোনালোকৰ গুৱাহাটীতে হ'ব আপোনালোকৰ অল আসামৰ ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব যদি কোৱালিফিকেশনটো মিলে আৰু আপোনালোকে চাকৰিটো গুৱাহাটীত পাব ঠিক আছে হেড অফিস আপোনালোকৰ বামুনি মৈদামত আছে তো ইয়াৰ যোনখিনি পোষ্ট আছিল পোষ্টখিনি এনেকুৱা পোষ্ট আছে আপোনালোকৰ মোৰ 26টা পোষ্ট আছে প্ৰথম পোষ্টটো হৈছে আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে এটা পোষ্ট আছে টোটেল এটা পোষ্টে আছে আনৰিজাৰ্ভৰ সেকেন্ড হৈছে আপাৰ ডিভিজন ক্লাৰ্ক ইয়া দেখা পাইছে আপাৰ ডিভিজন ক্লাৰ্ক তাৰ কাৰণে আপোনালোকৰ পোষ্ট আছে 25টা টোটেল আছে পোষ্ট আনৰিজাৰ্ভৰ কাৰণে 8টা আছে এসসি কাৰণে 5টা আছে এসটি কাৰণে এটা আছে আৰু ওবিসি এমওবিসি সকলে 9টা আছে আৰু EWS প্ৰাৰ্থীৰ কাৰণে দুটা আছে তো হলগে আপোনালোকৰ 25টা হ'ব মুঠ হৈছে 26টা পোষ্ট তো তাৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণে এপ্লাই কৰিব লাগিব মই সকলোখিনি জনাই আছো তাৰ পিছত আহিলে স্কেল অফ পে যেটো আপোনালোকে চাকৰি পাব চাকৰিটোৰ কাৰণে আপোনালোকৰ স্যালাৰি থাকিব 5200 টকাৰ পৰা 20200 টকা থাকিব লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 2400 টকা লগতে ইয়াত উল্লেখ কৰিছে আপোনালোকৰ বাকি সুবিধাবিলাকো থাকিব ট্ৰান্সপৰ্টৰ সুবিধা থাকিব বাকি কিছুমান অন্য হা সুবিধাবিলাক আপোনালোকৰ দিব তাৰ পিছত আহিলে কোৱালিফিকেশনটো যেটো ষ্টেনোগ্ৰাফাৰ হয় পোষ্ট তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন লাগিব 12 ষ্টেণ্ডাৰ্ড অৰ্থাৎ আপোনালোকে হায়াৰ সেকেন্ডাৰী পাছ কৰিব লাগিব লগতে এখন ষ্টেনোগ্ৰাফাৰ সাৰ্টিফিকেট লাগিব আৰু হেখনত আপোনালোকে প্ৰতি মিনিটত 80টা ৱৰ্ড টাইপ কৰিব পাৰিব লাগিব ইংলিশ আৰু হিন্দীত লগতে আপোনালোকৰ এখন কম্পিউটাৰ সাৰ্টিফিকেট লাগিব তো 2 নম্বৰ যেটো পোষ্ট আছে আপোনালোকৰ UDC অৰ্থাৎ আপাৰ ডিভিজন ক্লাৰ্ক তাৰ কাৰণে আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ডিগ্ৰী কৰা হলে হ'ব আৰ্টস সায়েন্স কমাৰ্চটো হ'ব পাৰে আপোনালোক আৰু সেকেন্ডত লাগিব এখন আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট অৰ্থাৎ ক'বলৈ গ'লে আপোনালোকৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু লগতে এখন কম্পিউটাৰ সাৰ্টিফিকেট যদি আছে তেতিয়া হলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ টোটেল পোষ্ট আছিল 25 সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব তাৰ পিছত আহিলে আপোনালোকৰ এজ তথা বয়সটো আহিলে আপোনালোকৰ 18 পৰা 27 বছৰ ভিতৰত হ'ব লাগিব 18 পৰা 27 আৰু আপোনালোকৰ যিখিনি ST আছে SC আছে তেওঁলোকৰ 5 বছৰ ৰেহাই পাব আৰু OBC MOBC সকলে 3 বছৰ ৰেহাই পাব আৰু PS অথা PWD প্ৰাৰ্থী এবিলাকৰ কাৰণে 10 বছৰ পৰ্যন্ত ৰেহাই আছে তাৰ পিছত অনলাইন কৰাৰ কাৰণে আপোনালোকৰ হাউ টু এপ্লাই কৰিব লাগিব আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব লাষ্ট ডেট হৈছে 15 এপ্ৰিল তো এতিয়াৰ পৰা আপোনালোকৰ এপ্লাই চলি আছে 16 তাৰিখৰ পৰা এপ্লাই চলিছে আৰু লাষ্ট ডেট হৈছে 15 এপ্ৰিল সো এপ্লাই আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব যেটো এপ্লাই কৰা লিংক হয় লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আৰু এডভাৰটাইজমেন্টৰ লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে নিজে ভালদৰে চাই ল'ব পাৰিব আৰু ইয়াৰ যেটো ওয়েবসাইট হয় www.isic.nic.in তাৰপিছত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এটা এপ্লিকেশন ফিজ দিব লাগিব এপ্লিকেশন ফিজটো এনেকুৱা ধৰণৰ ST SC আৰু PWD প্ৰাৰ্থী সকল লগতে মহিলা সকলে দিব লাগিব 250 টকা মহিলা সকল যিকোনো কাষ্টই হওক 250 টকা দিব লাগিব ST SC সকলৰ লগত আৰু বাকি আদাৰ ক্যাটাগৰী অৰ্থাৎ আপোনালোকৰ জেনাৰেল OBC MOBC সেই সকলে দিব লাগিব 500 টকা ঠিক আছে তো যদি আপোনালোকৰ কোৱালিফিকেশনটো মিলিছে তেতিয়া হলে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰি ল'ব লাগিব তো ভিডিওটো ইমানখিনি ভিডিওটো যদি ভাল লাগিলে আপোনালোকে ভিডিওৰ তলত কমেন্ট কৰি আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে মোক সুধিব পাৰিব ভিডিওৰ তলত আৰু যদি আপোনালোকৰ কোনোবা ফ্ৰেন্ড আছে গ্ৰেজুৱেট ডিগ্ৰী কৰা তেওঁলোকলে ভিডিওটো যিমান পাৰে সম্পূৰ্ণ শেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই ৰাখিব তেতিয়া যিকোনো ইনফৰমেশন আপোনালোকে লগালে সময়মতে পাই যাব তেতিয়ালৈ ইমানেই ধন্যবাদ Koi, 98 pape, 99 pape khor.